গোৰেশ্বৰৰ নাওকাটাত নতুন ৰেচন কাৰ্ডৰ বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী। গোৰেশ্বৰৰ নাওকাটাত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী। পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা শ্লোগানেৰে 44 নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিভিত্তিক ৰবিবাৰে বিতৰণ কৰা হয় নতুন ৰেচন কাৰ্ড। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নাওকাটা বিহুতলীত 22 ডিচেম্বৰত অনুষ্ঠিত হৈ যায় অনুষ্ঠান। ৰবিবাৰে লখিমপুৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে ৰেচন কাৰ্ড বিতৰণৰ লগত সংগতি ৰাখি 44 নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টি ভিত্তিক নতুন ৰেচন কাৰ্ড বিতৰণত দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিআৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, MCLA চম্পাৱতী ডেকা, পবিত্ৰ বড়ো আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া উপস্থিত থাকে। গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কাৰণে ৰেচন কাৰ্ড বিতৰণৰ এটা অনুষ্ঠান আয়োজন কৰা হৈছে আমাৰ তামুলপুৰ জিলা বিষয়াসকলৰ পৰা। আমি গোৰেশ্বৰ সমষ্টিৰ বাবে 9207টা আমি বেনিফিচিয়াৰী আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। ইয়াৰ জৰিয়তে 14,366 পৰিয়ালে উপকৃত হ'ব। মই আশা কৰি আমাৰ দুখীয়া পৰিয়াল যথেষ্ট উপকৃত হ'ব। আৰু এইটো হ'ল আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জনকল্যাণ অন্ন যোজনা, এই আঁচনিৰ দ্বাৰাই ৰাইজক উপকৃত কৰা হৈছে আৰু ফুড ছিকিউৰিটি এগৰ আণ্ডাৰত। গতিকে অসমৰ এটা বৃহৎ এটা পদক্ষেপ হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনিটো ৰূপায়ণ কৰিবৰ কাৰণে ইমান ধুনীয়াকৈ সৰল কৰি দিছে, ৰাইজে কোনো অসুবিধা ফিল নকৰিব। গতিকে মই ভাবোঁ এনেকৈ যদি কাম কৰি থাকে ৰাইজে মৰম কৰিব আৰু মৰম দিব। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক মৰম কৰি আছে, ৰাইজে তেখেতক মৰম কৰি আগবাঢ়ি আহিব। গতিকে মই হিতাধিকাৰীসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমি আশাবাদী আগন্তুক দিনত আকৌ যিমান পাৰোঁ আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰ একেলগে কাম কৰি পেলাই ৰাইজৰ উপকাৰৰ কাৰণে আমি কাম কৰি যাম। সেইটো আমাৰ ৰাইজৰ ওচৰত আমি প্ৰতিশ্ৰুতি জনাইছোঁ। ৰেচন কাৰ্ডৰ জৰিয়তে ৰাইজে কেনেদৰে উপকৃত হ'ব? নাই, ইয়াৰ অকল ৰেচন কাৰ্ড মানে চাউলৰ কাৰণে নহয়। ইতিমধ্যে কৈ দিয়া হৈছে যে ৰেচন কাৰ্ডৰ দ্বাৰাই আয়ুষ্মান কাৰ্ড পোৱাৰ এটা ব্যৱস্থা আছে, 5 লাখ টকা চিকিৎসাৰ ব্যৱস্থা আছে। অৰুণোদয় পোৱাৰ কাৰণে এটা যোগ্য বুলি ঘোষণা কৰা হৈছে। যাৰ হাতত ৰেচন কাৰ্ড থাকিব অৰুণোদয় পাব, যাৰ হাতত ৰেচন কাৰ্ড পাব সি আয়ুষ্মান কাৰ্ড পাব, আৰু যাৰ হাতত ৰেচন কাৰ্ড আছে সি ধুনীয়াকৈ আমাৰ গেছ কানেকশ্যনটো পাব, নহয় জানো? তো গতিকে ইয়াত ৰাইজে উপকৃত হ'ব পৰাকৈ এটা কাৰ্ডৰ দ্বাৰাই 3-4টা ইয়াত যিটো আঁচনি উপকৃত হ'ব। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আমাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 9,207জন গৰাকীক যিটো আমাৰ ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে, তাৰে আজি উদ্বোধনী কাৰ্যসূচী আছিলে। আমাৰ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাৰা অসমৰ যিখিনি আমাৰ আজি বিতৰণ কাৰ্যসূচী, উদ্বোধনী কাৰ্যসূচীৰ উপস্থিত আছিল, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতে এটা ভাল এটা ঘোষণা কৰিছে আৰু এই কথাটোকে মই মানি লৈছোঁ মোৰ পাৰৰ পৰা, যে সকলোৱে যেন মানে ভাবি আছিলে অৰুণোদয় আঁচনি পাব লাগিলে ইনকাম চাৰ্টিফিকেট লাগে, কিন্তু আজি হঠাতে ঘোষণা কৰি পেলালে মানে ৰেচন কাৰ্ড থাকিলে কোনো ইনকাম চাৰ্টিফিকেট নালাগে। যিকোনো কামতে মানে এই ৰেচন কাৰ্ডেই মানে মুখ্য মানে পদক্ষেপ ল'ব পৰা মানে এটা ভাল এটা নিৰ্দেশনা হৈছে। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিখিনি মানে ৰেচন কাৰ্ডৰ দ্বাৰাই বহুতখিনি আঁচনি মানে পাবলৈ সক্ষম হৈছে। ৰেচন কাৰ্ড মাত্ৰ মানে কিবা নহয়, এই চাউলৰ কাৰণে নহয়, ইয়াৰ দ্বাৰা যিটো আয়ুষ্মান ভাৰত, ইয়াৰ কাৰণে মানে জল জীৱন মানে উজ্জ্বলা গেছ আৰু বিভিন্ন ধৰণৰ যি আঁচনিৰ ইয়াত পাৱাৰ অধিকাৰটো ৰেচন কাৰ্ডত আছে। এইখিনি মোৰ ক'ব লগা। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।